নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ পৰা গৈ বহুত এটা বিগ ব্ৰেকিং নিউজ জনাইছো 65 বছৰীয়া বৃদ্ধৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা বছিৰ আলীক গ্ৰেপ্তাৰ কৰাৰ দাবীত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে থানাৰ চৌহদত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি 65 বছৰীয়া এগৰাকী বৃদ্ধক বছিৰ আলী নামৰ যুৱকগৰাকীয়ে শাৰীৰিকভাৱে নিৰ্যাতন কৰিছিল আৰু থানাত অভিযোগ দিয়াৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবীত উত্তপ্ত হৈ পৰিছে থানাৰ চৌহদ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ৰাইজে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে বিগ ব্ৰেকিং এভোটত জনাইছো বিগ ব্ৰেকিং এভোটত 65 বছৰীয়া বৃদ্ধৰ সৈতে ভয়ংকৰ কাণ্ড আৰু ইয়াকে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে থানাৰ চৌহদত উত্তপ্ত পৰিস্থিতি সকলোকে ঘেৰা কৰিছে গুৰেশ্বৰৰ কাউৰবাহা আৰক্ষী চকী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দীৰ্ঘ সময় ধৰি বৃদ্ধগৰাকীক নিৰ্যাতন চলোৱা লোকক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ দেবেন দাস নামৰ এজন বৃদ্ধক নিৰ্মমভাৱে হত্যা কৰাৰ অপচেষ্টা চলাইছিল দীৰ্ঘদিনৰ পৰা শাৰীৰিকভাৱে নিৰ্যাতন কৰিছিল বছিৰ আলী নামৰ লোকজনে আৰু বছিৰ আলী নামৰ লোকজনৰ হত্যাৰ চেষ্টা চলাইছিল দেবেন দাসক আৰক্ষীৰ এজাহাৰত দাখিলৰ পাছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে পৰিয়ালটোৰ ন্যায় বিচাৰি আৰক্ষী চকীত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী চকীত শহ ৰাইজৰ উত্তপ্ত পৰিস্থিতি কাউৰবাহা আৰক্ষী আৰু গান্ধীবাৰী আৰক্ষীয়ে দমন কৰিছে জনতাৰ ৰুদ্ৰমূৰ্তি জনতাই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই দোষীক কলাপ্ত কৰাৰ দাবী জনাইছে দোষী বছিৰ আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে দীৰ্ঘদিনৰ পৰা 65 বছৰীয়া বৃদ্ধগৰাকীৰ শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল বছিৰ আলীয়ে আৰু হত্যা কৰিবলৈ উদ্যত হৈছিল হত্যা কৰাৰ চেষ্টা চলাইছিল আৰু পৰিয়ালটোৰ ন্যায় বিচাৰি এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই তীব্ৰ প্ৰতিবাদ কৰিছে থানাৰ সন্মুখতে থানাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে 65 বছৰীয়া বৃদ্ধগৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল হত্যা কৰিবলৈ উদ্যত হৈ পৰিছিল আৰু দীৰ্ঘ সময় ধৰি বৃদ্ধক নিৰ্যাতন চলোৱা লোকক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে নিশাংকৰে কৈ আছো থানাৰ চৌহদতেই এতিয়া আৰক্ষী ৰুদ্ৰমূৰ্তি নিশাংকৰে কৈ আছো আমি থানাৰ চৌহদৰ ৰুদ্ৰমূৰ্তি দেখিবলৈ পোৱা গৈছে লোকে ঘেৰা কৰিছে থানা দীৰ্ঘ সময় ধৰি বৃদ্ধক নিৰ্যাতন চলাইছিল বছিৰ আলীয়ে বছিৰ আলীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা তেতিয়া ক্ষোভত ফাটি পৰিছে ৰাইজ
এই ঘটনাবিলাকত এটা পৰ্যায় লৈ সুন্দৰভাৱে গাঁওবিলাকত আমি যোনটো পহৰাৰ ব্যৱস্থা কৰিছোঁ, এনেকুৱা ক্ষেত্ৰত আমাৰ চৰকাৰ আমি যদি শান্তিত শুব নোৱাৰোঁ, আমি জীয়াই থকাৰ কোনো আমাৰ হেৰি নাই, অধিকাৰেই নাই। কাৰণ চাওক, চোৰ আজি নহয়, প্ৰত্যেক দিনেই প্ৰত্যেক গাঁৱত এটাৰ পৰা এটা চোৰ, কাৰোবাৰ ঘৰৰ তালা ভাঙিছে, কাৰোবাৰ বাইক চুৰ কৰিছে। এনে ক্ষেত্ৰত আমি প্ৰশাসনৰ কোনো ব্যৰ্থ বুলি আমি স্বীকাৰ কৰিব লাগিব। আৰু লগতে SP মহোদয় তামোলপুৰত গামবোৰৰ দৰে বহি থাকিলে নহ'ব, তেখেতেও আহি পেলাই এইবিলাকৰ বুজ ল'ব লাগে। মই বিশেষকৈ বেছি নকওঁ, কিন্তু যদি এই খুন্দিগড়ৰ কেছটোক লৈ পেলাই যদি 24 ঘণ্টা টাইম লোৱাৰ পিছতো যদি তেখেতসকলে এৰেষ্ট কৰিব নোৱাৰে, আমি ৰাজপথত জংগী আন্দোলনৰ দৰে আমি পৰিস্থিতি ল'ম। ঘটনাটো আমি শুনা মতে জীৱনতে এজন মানুহক দিছিল। তেখেতে এটা বৃদ্ধ মানুহ, পথাৰত কিবা কামৰ কাৰণে গৈছিল, লাইটাৰে নে ডেছলে ব্যৱহাৰ কৰি তেখেতক ভৰিত গাত আমি শুনা পাইছোঁ আৰু ভিডিঅ' ফুটেজো দেখিছোঁ। তেখেতক 24 ঘণ্টাত আমাক কাৰোবাৰ IC এৰেষ্ট কৰাৰ এটা আমাক আশ্বাস দিছে। ঠিক আছে, আমি সেইটো মানি লৈছোঁ। এই ঘটনাবিলাকত এটা পৰ্যায় লৈ সুন্দৰভাৱে গাঁওবিলাকত আমি যোনটো পহৰাৰ ব্যৱস্থা